কাৰ্তিক ডেকা দেৱৰ পাৰ চৰাইৰ ফাৰ্মত পাৰ চৰাই উৰি গ'ল পালে নদীৰ পাৰ নে ডেকাৰ ঘৰৰ পাৰত আপুনি অলপ কওক পাৰ চৰাইৰ বিষয়ে পাৰ চৰাইটোৰ বস্তু এটা হ'ল কি মানে গুণাগুণটো বহুত আছে আমি মানুহে শিকিব লগা বহুত কথা আছে ইয়াত তাৰমানে ইয়াক আমি যিমানে ধান নিদিওঁ কিয় ধান চাউল মুগ দাইল বুট আদি কৰি যিমানে যি নিদিওঁ কিয় তাৰমানে এহেঁতৰ হিচাপৰকৈ নিহে খাব অত্যন্তটো নাখায় আৰু তেওঁলোকে কি কিনে হিচাপত খাই কিনে আৰু সন্ধিয়া তেওঁলোকে মানে বাহা ল'ব আৰু ৰাতিপুৱা উঠিব ৰাতিপুৱা উঠি কিনে তাৰমানে সুন্দৰকৈ আৰু তেওঁলোকক লাগিব আৰু সেইকাৰণে মই ৰাতিপুৱাই আহোঁ আৰু ৰাতিপুৱা আহি ধৰক মই গধূলি 7টা বজাত মই শুই যাওঁ আৰু মই 4টা বজাত মই উঠোৱেই তো উঠো কাৰণে এওঁলোকৰ কাৰণে দানা চানা দিয়াৰ কাৰণে মোৰ বিৰাট ভাল হয় আৰু দিনটোত বহুত মানে ৰাতি বহুত সপোন দেখোঁতো আৰু সপোনো দেখোঁ আৰু মনটোও বেয়া লাগি থাকে কিছুমান তাৰমানে জীৱনত মানে গোটেইখিনি সফল হ'ব নোৱাৰিলোঁ তো এইটোৰ কাৰণে তাৰমানে বহুত বেদনা অহাৰ লগে লগে তাৰমানে এই পাৰ চৰাইবিলাক চাই থাকিলে বিৰাট ভাল লাগে তাৰমানে আপোনাৰ কেইযোৰা আছিলে এতিয়া প্ৰথমতে আছিলে আপোনাৰ 10 যোৰা এতিয়া আপোনাৰ 60 যোৰামান হ'ল 60তকৈ অলপ বেছিয়ে হৈছে তথাপি ধৰক 60 তাৰপিছত আৰু গোটেইখিনি একদম এই 2000 স্কোৱাৰ ফুটৰ এই বিল্ডিংটোত আপোনাৰ ধৰক 500 যোৰা একদম আৰামছে থাকিব পাৰিব আপোনাৰতো ইয়াতো আকৌ কিবাও কপৌ দেখিছোঁ কপৌ চৰাইও তেওঁলোকে সোমাই আহিছে আহি কিনে তাৰমানে মই মানে ইয়াক খুলি দিলেও তেওঁলোকে নাযায় যিহেতু তেওঁলোকে মানে খাব পাৰিছে আৰু হেৰি পাৰিছে আমাৰ হিন্দু শাস্ত্ৰ মতে কপৌ হ'ল আপোনালোকৰ যিসকল পৰলোকগমন হয় তেওঁলোকৰ আত্মাই আপোনাক ইয়াত ছেফগাৰ্ড মানে প্ৰহৰী দি আছে একদম সুন্দৰকৈ আৰু নেগেটিভ কোনো মানে ঋণাত্মক বা নেতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে নাই আৰু এটা আৰু সৌন্দৰ্য লগা আৰু এটা কথা আৰু সৰু যিটো মৌ মাখি ইয়াত বাহাল হৈছে হয় আপুনি আহক আপুনি এই মৌ মাখি সুন্দৰ কৰি বাহাল হৈছে গতিকে ৰাতিপুৱা এওঁলোকে মোক জগাই দিয়ে তাৰমানে মোৰ খিৰিকী খোলা থাকে আৰু যাই কিনে মানে একদম আঁঠুৱাৰ মানে বাহিৰত দেখি মানে গুণগুণাই থাকে উঠিব লাগে মানে এনেকুৱা আৰু মানে এওঁলোকে মোক চিন পাই গৈছে এই কপৌ চৰাই নিজে সোমাই আছে ন নিজে সোমাইছে এযোৰ দুযোৰে নহয় কেইবাযোৰো আছে ধৰক আপোনাৰ 15 যোৰামান হ'ব আৰু ইয়াতে মানে চানা টানা দি কিনে ইয়াতে হেৰি কৰি আছে ইহঁতক যাবা দিলেও ইহঁতে গুচি নাযায় এই আপোনালোকৰ গোটেই ডেকা বংশধৰ আছে 14 গোষ্ঠীৰ পুৰুষে আপোনাক চিকিউৰিটি গাৰ্ড দি আছে ভাল লাগে নালাগে তেওঁলোকক টিঙৰ চালি দি কিনে এনেকে যদি পাৰ পোহে আৰু পাৰ পুহিলে পাৰ অত্যন্ত এটা মানে প্ৰফিট আৰু এনেকুৱা ফ্ৰেছ পাৰ পাবলৈ গুৱাহাটীত নাই আপোনাৰ এইটো চোতাল বহুত ধুনীয়া দেখো চাফা একদম চাফ চিকুণকৈ মই ৰাখোঁ মই ক'লোৱে নহয় যে মই ৰাতিপুৱা মানে 4টা বজাতে উঠোঁ গতিকে এইবিলাক চাফ চিকুণ কৰি ৰাখোঁ আৰু এইবিলাক চাফ চিকুণকৈ ৰখাটোৱে হ'ল ধৰক তেওঁলোকক যে আমি যে মানুহ আৰু তেওঁলোকক যে সন্মান কৰোঁ সেইটোৱে আৰু মই আহিলে তাৰমানে তেওঁলোকে মানে একদম পূৰা আৰু বিৰাটেই ভাল লাগে আৰু এয়া মই অকল এইটোৱে নহয়
অলপ এনেকৈ হাঁহবিলাক ৰাখিছোঁ আৰু আপোনাৰ হাঁহৰ এই জাগাটো ইমান All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women out there. অলপ এনেকৈ হাঁহবিলাক ৰাখিছোঁ আৰু আপোনাৰ হাঁহৰ এই জাগাটো ইমান সুন্দৰকৈ ৰাখিছোঁ আৰু আপোনাৰ এইবিলাক ধান দিওঁ ধান দিওঁ ধান খালে তেওঁলোকে মানে কণীবিলাক মানে ধুনীয়াকৈ এৰিয়া বেছি উৎপন্ন মই কৰিব পাৰোঁ আৰু এনেকৈ লোকেল মুৰ্গী ৰাখিছোঁ লোকেল মুৰ্গীবিলাকৰো ধৰক কণী ভালেই হেৰি হয় মানে এনেকৈ ধৰক হাঁহ পাৰ মুৰ্গীটো দি মই মাহেকত কমচে কম আপোনাৰ 45,000 টকা মোৰ উৎপন্ন হয় গতিকে সুন্দৰকৈ মানুহে কৰিব পাৰে এইবিলাক কিয়নো চাকৰিৰ পিছত ঘূৰিব লাগে নিজৰ ঘৰতে থাকি সুন্দৰকৈ আমি এইবিলাক আগুৱাই ইয়াতে চলি থাকে ইয়াত আপোনাৰ এই কমল কাঠ আৰু আপোনাৰ এই আছে এইটো জাপনি কৈ আছে আৰু শিঙি গৰৈ মাগুৰ শিঙি গৰৈ মাগুৰ আৰু আপোনাৰ জাপনি কৈ আৰু পুঠি খলিহা এইবিলাক মানে আছে আৰু এই বিৰাটেই ভাল লাগে আপুনি কিমান চাব আৰু মনটো শান্তি ৰাখিব লগা হ'লে আপুনি এইবিলাক কৰিবই লাগিব যে বিল্ডিঙৰ তলত এনেকৈ পোষ্টবিলাকৰ একো অসুবিধা নহয় নেকি তাৰমানে আচলতে আমি বহুত বছৰ ব্যৱহাৰ কৰিলোঁ আপোনাৰ ধৰক 35 বছৰ ব্যৱহাৰ কৰিলোঁ গতিকে কনষ্ট্ৰাকশ্যনৰ কাম আমি সম্পূৰ্ণকৈ জানো কেনেকৈ কি কৰিব লাগে ইয়াত আমি কেমিকেল ব্যৱহাৰ কৰিছোঁ আৰু তলৰ পোষ্টবিলাক আমি OPC চিমেণ্টে দি বনাইছোঁ আৰু OPC চিমেণ্ট দিলে কেমিকেলটো কমকৈ দিয়ক আৰু আপুনি OPC চিমেণ্ট দিলে তুৰন্তে আপোনাৰ ছেটিং হয় 6 ঘণ্টাত ছেটিং হয় চিমেণ্ট তিনিটা এটা OPC এটা PPC এটা হ'ল স্লেগ আৰু OPCটো হ'ল 6 ঘণ্টাত ছেটিং আৰু আপোনাৰ PPCটো 12 ঘণ্টাত আৰু স্লেগটো হ'ল আপোনাৰ 24 ঘণ্টাত হেৰি হয় গতিকে ইয়াত কোনো গণ্ডগোল নাহে আৰু এটা কথা আছে কি যে মানুহে যে বিল্ডিংবিলাক যে বনায় যে বিল্ডিংবিলাক বনালে যিটো মানে গাঁত খান্দে যিটো মানে পাইলিং কৰে গাঁত খান্দাৰ পিছত তো পানীটো বহুত ওলায় তো ওলাৰ পিছত তাতেতো মানে এইটো কনষ্ট্ৰাকশ্যনৰ কামটো কৰে তে তলতো এনি টাইম পানী বাঢ়ি থাকে কিন্তু কাৰোতো কোনো বিল্ডিঙতো অসুবিধা নহয় পোষ্টবিলাকৰ ঠিক এনেকুৱা আৰু গতিকে অসুবিধা আপোনাৰ ইয়াত কি কি পোৱা যায় এইটো কওকচোন এইবোৰ ইটা চিমেণ্টৰ সেইবোৰ ব্লকৰ বিষয়ে অলপ কওক আমাৰতো হেৰি কৈলাশ ফেক্টৰীত আপুনি গোটেইখিনি পাব পাৰ্কিঙৰ টাইলছ আৰু ব্লক আপোনাৰ 60 mm ব্লক আৰু আপোনাৰ ধৰক মেইন ৰাস্তাবিলাকত যে PW দিয়ে এইটো 80 mm এইবিলাক পাব আৰু আমি যে ঘৰটো যে বনাওঁ 1 নম্বৰ ইটাটো পাব আপোনাৰ চিমেণ্ট ইটা আৰু 1 নম্বৰ ইটাটো এটাই মেইন কথা হ'ল কি আমি যেহেতু মানে মেচিনত বনাওঁ তাত 2 নম্বৰ 3 নম্বৰ নাথাকে 1 নম্বৰ থাকিব আৰু প্লেন থাকিব গতিকে তাৰ প্লাষ্টাৰটো মাত্ৰ 1/2 ইঞ্চি লাগে আৰু একুৰেট সাইজ থাকিব কাষ্টমাৰৰ সঁহাৰি পাইছোঁ সুন্দৰ লাগে কিন্তু ইমানটো চাই যদি আকৌ এবাৰ চাই বিৰাটেই ভাল লাগিব এতিয়া বৰ্তমান সুন্দৰকৈ মাল লোড হৈ আছে আৰু ডেইলি মাল যাই আছে আপোনাৰ 32 গাড়ী
20 গাড়ী এনেকৈ যাই আছে আৰু বিৰাটেই ভাল লাগে তাৰমানে আৰু আকলি লৈছে যে ৰাইজক ধন্যবাদ দিছোঁ যে সকলোৱে সুন্দৰকৈ মানে আগবাঢ়ি আহিছে আৰু সুন্দৰকৈ মোৰ পৰা বস্তুখিনি আয়ত্ব কৰিছে আৰু আমি নেশ্যনেল ব্ৰেণ্ড চিমেণ্টেদি কাম কৰোঁ কেতিয়াও আমি লোকেল চিমেণ্টেদি কাম নকৰিছোঁ হয় হয় টাইলছৰ বিষয়ে অলপ কওক টাইলছবিলাক আপোনাৰ ধৰক আমি 20 mm টাইলছ কিছুমানে কি ৰেটক লৈ কিনে অলপ মানে হেৰি কৰিব আহে কথাবিলাক কয় যে অমুকে ইমান ৰেটত দি আছে কিন্তু 10 mm টাইলছবিলাক কিছুমানে বনায় আৰু 20 mm বনায় 20 mm বনালে হ'ল কি যে আপুনি গেছৰ চিলিণ্ডাৰটো থ'ব পাৰে আপোনাৰ সৰু গাড়ীবিলাকো আপুনি ইউজ কৰিব পাৰে একো অসুবিধা নাই কিন্তু 10 mm দিলে মানে এটা চিলিণ্ডাৰ যদি থৈ নহয় লগে লগে ফাটি যাব গতিকে মানুহৰ দুৰ্দশাৰ কথা মই নিজে জানো যিহেতু মই সৰু পাই অত্যন্ত কষ্ট কৰি অহা মানুহ গতিকে মই আনক ঠগাব ইচ্ছা নাই আৰু মই 20 mm বনাওঁ আৰু ৰাইচ কুকত থাকোঁ ইয়াত কি বনাইছে ইয়াত মই আপোনাৰ গৰুৰ কাৰণে এই চব্জিটো বনাইছোঁ আপোনাৰ আলু মূলা ওলকবি এতিয়া যিহেতু বজাৰত বহুত কমাইছে আৰু যিহেতু মই নিজে বিক্ৰী কৰোঁ এইবিলাক গতিকে মই গৰুকো খুৱাম এনেকৈ সিজাই কিনে আৰু যিহেতু এতিয়া কেঁচা ঘাঁহ পাবলৈ নাই গতিকে এইবিলাক খালে গৰু নিশ্চয় মনটোত মানে সুখ পাব আৰু সুখ পোৱাটোৱে হ'ল ভগৱানে সুখ পোৱা আৰু ৰাইজে সুখ পোৱা মই একে বুলি এইবিলাক আপোনাৰ হয়নে এইফালে চব্জি এইফালে আলুৰ খেতি এইফালে বিলাহীৰ খেতি পালেং শাক মোৰ গৰু আছে পাঁচজনী আৰু 5জনী গৰু ইয়াতে মই দিনত ইয়াতে ৰাখোঁ আৰু ইয়াতে মই গোটেইখিনি দিওঁ দানা চানা আদি কৰি গোটেইখিনি দিওঁ আৰু এনেকৈ তেওঁলোকেও বিৰাট ভাল পায় যিবিলাক মানুহ আহে এইবিলাকো ভাল পায় যে গৰু দেখিলে বিৰাটে সকলোৱে ভাল পায় এইটোৱে লাগে আৰু মোক আৰুনো কি আৰু তাতকৈ বেছি বিচাৰিম মানুহে ভাল পোৱাটোৱে মই বিচাৰোঁ এইটো খেৰ এনেকৈ আমি মোৰ নিজৰ ঘৰৰ পৰা আনো আৰু আপোনাৰ ধৰক এনেকৈ বজাৰৰ পৰা কিনি আনো মানে আপোনাৰ ধৰক 10 গাড়ীমান খেৰ লাগে আৰু 10 গাড়ী খেৰ লাগে বছৰটোত কি নাম ৰাখিছে ইয়ে হ'ল মানে ৰাম আৰু এইটো হ'ল মানে কামধেনু আৰু সি হ'ল মানে শংকৰদেৱ আৰু সেইটো হ'ল বাসন্তী গতিকে ৰাম কামধেনু শংকৰদেৱ আৰু বাসন্তী আৰু এইটো হ'ল মানে চেউৰীয়াক নামটো দিয়া নাই তথাপি অলপমান কিছুদিন পিছত আমি হয়তো ইবাৰ শিৱ পূজাৰ পিছত আমি দি দিম এইবোৰ মানে গাখীৰ কিমান দিয়ে গাখীৰ ধৰক এতিয়া এটাই মানে গাখীৰ দি আছে প্ৰায় দিনটোত 3 লিটাৰমান দিয়ে আৰু অকল এইটোৱে নহয় মোৰ মানে ইয়াৰ এই ৱালখনৰ সেইটো চাইডে তাৰমানে গোবৰবিলাক থাকে গোবৰবিলাকো মোৰ চেল হয় ৰাইজে লৈ যায় গতিকে চাইডৰ ফালৰ পৰা উৎপন্ন চাইডৰ ফালৰ পৰাই মানে সুন্দৰকৈ মানে আগবাঢ়িব পাৰি এইবিলাক হেৰি কৰিলে ৰাম নমস্কাৰ জয় শ্ৰীৰাম নিজৰ নামটো বুজি পায় এই মাটিখিনি লোৱাৰ লগে লগে তাৰমানে এই জেগাখিনিত মানে এটা চিন্তা এটা হ'ল কি যে ইয়াত এটা মন্দিৰ বনাব লাগিব সেইকাৰণে এইটো মন্দিৰটো বনাই ৰাইজক উৎসুকা কৰিব বঢ়িয়া আৰু এয়া মানে বিৰাট ভাল লাগে আৰু
আপোনাৰ শাক পাচলিৰ দোকান ইয়াত আপোনাৰ শাক পাচলি পাব আৰু আপোনাৰ মানে প্লেট টেপ কাপ চাপ এইবিলাকো পাব আৰু গোটেইখিনি কৰি আছোঁ আৰু এনেকৈ মানে আগবাঢ়ি মানে চেষ্টা কৰিছোঁ আৰু যেটা আগবাঢ়িব পাৰোঁ অলপ আহক এইখনো মোৰে এই জোনটো আপোনাৰে নেকি জোনটো নহয় জোনটো আপোনাৰ বিয়াত আপুনি এতিয়া টোটেল কিমান কৰ্মচাৰী 126 জন কৰ্মচাৰী 126 জন আপোনাৰ ড্ৰাইভাৰ আৰু লেবাৰ চেবাৰ আদি কৰি 126 জন কৰ্মচাৰী 126 জনৰ ধৰক আৰু 2-3 জন মানে অফ থাকে কেতিয়াবা এনে কাৰোবাৰ জ্বৰ হয় বা কিবা নিজৰ নিজৰ কামৰ কাৰণে करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।